দীঘল এটা গুহা আৰু এই গুহাটোৰ গুহাৰ ভিতৰত এখন ৰেষ্টুৰেণ্ট আছে আৰু সেই গুহাটো ক'ত আছে আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ নমস্কাৰ, মই বৰ্ণিল আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আৰু আহি সেই গুহাটোৰ মুখত উপস্থিত হ'লোহি। চাওক কিমান ধুনীয়া গুহাটো, আৰু ক্ৰমান্বয়ে বলকচোন ভিতৰলৈ কি দেখিবলৈ পোৱা যায় আৰু গুহাত কি আছে আপোনালোক গৈ থাকক। বৰ্তমান আচলতে গুহাৰ ভিতৰত, আৰু গুহাৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। চাওক কিমান দীঘল এটা গুহা, আৰু এই গুহাটোৰ পথটো এনেকুৱা ধৰণৰ, আৰু এনেকৈ গৈ থাকিলে আগত এটা আচৰিত ধৰণৰ বস্তু দেখিবলৈ পাব। আৰু তাতো বহুত গুহা আছে, গুহাৰ ভিতৰতে বহুত ধুনীয়া কিছুমান দেখিবলগীয়া কিছুমান সমল আছে। আৰু এইটো হ'ল পৰিৱেশটো চাওক, এইটো গুহাৰ মাজেৰে ক্ৰমান্বয়ে গৈ আছোঁ, আৰু আগত কি পায় নাজানো, গ'লে গম পোৱা যাব। আৰু এইটো চাওক তলতে ধুনীয়াকৈ এটা চাহৰ টেকি এটা এনেকৈ ওলমি আছে, আৰু এইটো গুহাটো এই ক্ৰমান্বয়ে ভিতৰলৈ গ'লে এনেকুৱা দেখা পোৱা যায়।